নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে মে মাহৰ 28 তাৰিখ আজি বাৰ হ'ব বন্ধুসকল বৃহস্পতিবাৰ আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি তাৰ পিছতে শুক্লা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ তাৰ পিছতে শ্ৰীয়তী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৰিয়ান যোগ তাৰ পিছতে পৰিমক যোগ আৰম্ভ হ'ব কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজি জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণত এক পদুষ আজি যোগিনী নৰিয়ত কোণত সূৰ্য উদয় হ'ব 4:35 সূৰ্যাস্ত সম হ'ব 6:04 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে আজি চন্দ্ৰ আপোনালোকৰ ৰাশিৰ পৰা বিশেষকৈ 11 নম্বৰ বিশেষকৈ ঘৰত থাকিব সূৰ্য আৰু বুধৰ যোগে ব্যৱসায় বাণিজ্য লাভৰ সুযোগ দিব আজি মংগলৰ দৃষ্টি আপোনালোকৰ কৰ্ম আৰু ঘৰখনৰ পৰাত বিশেষকৈ সাহস আৰু শক্তি বাঢ়িব বৃহস্পতি শুভৰ দৃষ্টিৰ বাবে ডাঙৰ সিদ্ধান্তও ল'ব পাৰিব বুলি কৈছে একে সময়তে আৰ্থিক দৃষ্টিকোণৰ পৰা ৰৈ থকা টকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে পুৰণি বিনিয়োগ বা ধাৰ দিয়া ধন আজি হাতলৈ আহিব পাৰে নতুন আয়ৰ উৎসৱো আপোনালোকৰ ওলাব বুলি কৈছে শ্বেয়াৰ বজাৰ কমিশ্যন বা বিশেষকৈ আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আপুনি আনৰ পৰা সহায় পাব লাভজনক এটা ফল দেখিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত চাকৰিৰ লোকসকলৰ পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অনুকূল সময় ভাল সময় জ্যেষ্ঠ লোকসকলৰ পৰা বা ওপৰৱালাৰ বিষয়াৰ আপোনালোকৰ কামত সন্তুষ্ট হ'ব ব্যৱসায়ীসকলে আজি নতুন ডিল ফাইনেল কৰিব পাৰিব বিশেষকৈ লোহাৰ মেচিন ৰিয়েল ইষ্টেট মেডিকেল ব্যৱসায়ত লাভ বেছি আজিৰ দিনটোত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত ঘৰখনত বা ঘৰত মাংগলিক কামৰ আলোচনা হ'ব ভাই ভনীৰ পৰা সহায় পাব ঘৰৰ ডাঙৰ জ্যেষ্ঠ লোকসকলৰ আশীৰ্বাদে আত্মবিশ্বাস বঢ়াব ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ প্লেন বনিব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পুৰণি ৰোগৰ পৰা সকাহ পাব শক্তি আৰু ফূৰ্তি অনুভৱ কৰিব খেল ধেমালি বা ব্যায়ামৰ প্ৰতি ৰুচি বাঢ়িব মনত ৰাখিব লাগিব বৰ্তমান সময়ত কিছু ক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰক আজি মংগলৰ প্ৰভাৱত খং আৰু জেদ বেছি হ'ব পাৰে সৰু কথাতে কাজিয়া লাগি সম্পৰ্ক বেয়া হোৱাৰ আশংকা আছে অফিচ বা ঘৰখনত কথা কোৱাৰ আগত দুবাৰ ভাবি চাব আজি মেঘ ৰাশি জাতক জাতিকাসকলে খৰচৰ ক্ষেত্ৰত হঠাতে গাড়ী মোবাইল বা ইলেক্ট্ৰনিক বস্তু কিনাৰ বাবে খৰচ হ'ব পাৰে যাৰ বাবে ডাঙৰ খৰচ হ'ব পাৰে দেখুৱাবলৈ গৈ বাজেটৰ বাহিৰৰ খৰচ নকৰিব সাৱধান হ'ব লাগিব অচিনাকি মানুহক টকা পইচা ধাৰলৈ নিদিব কাকো গেৰাণ্টি দি আপোনালোকে কথা নিদিব বুলি কৈছে ড্ৰাইভিং কৰোঁতে আজি সাৱধান হওক খৰখেদা নকৰিব বুলি কৈছে বৰ্তমান প্ৰেম বা দাম্পত্য জীৱনত অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে পুৰণি বন্ধুত্ব প্ৰেমলৈ বিশেষকৈ সলনি হোৱাৰ যোগ আছে বিবাহিত লোকে জীৱনসংগীৰ লগত ভাল সময় কটাব কিন্তু নিজৰ কথা জাপি দিবলৈ নাযাব সংগীৰ মতামতকো গুৰুত্ব দিব সৰু ভুল বুজাবুজি হ'লে আজিৰ দিনটোত কথা পাতি মিলাই লওক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো ভাল মনোযোগ বাঢ়িব টেকনিকেল আৰু মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত ভাল খবৰ পাব পাৰে কিন্তু মোবাইল আৰু ছ'চিয়েল মিডিয়াত বেছি সময় নষ্ট একেবাৰে কৰিব নালাগে মেঘ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত বিশেষকৈ ৰাতিপুৱা সূৰ্যদেৱতাক জল অৰ্পণ কৰক গৰুক গুড় আৰু ঘেঁহু খুৱাওক বুলি কৈছে আৰু ৰঙা ৰঙৰ কাপোৰ বা ৰুমাল লগত ৰাখক ভাল হ'ব শুভ ৰং হ'ব ৰঙা আৰু সুমথিৰা শুভ আপোনালোকৰ সংখ্যা হ'ব 9 আৰু 1 শুভ সময় হ'ব পুৱা 9:15 পৰা 10:30 আৰু আবেলি 4টাৰ পৰা 5:15 আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ কামনা কৰি ৰাশিফল কিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি চন্দ্ৰ আপোনালোকৰ ৰাশিৰ পৰা একাদশ স্থানত মিথুন ৰাশিত গোচৰ কৰিব সূৰ্য আৰু বুধৰ যি জ্যোতি বৃষ ৰাশিত ধৰ্মস্থানত যোৱাৰ বাবে আৰ্থিক দিশত গুৰুত্বপূৰ্ণ যোগ বনিছে মংগলৰ নিজ ৰাশি মেঘত অৱস্থানে আপোনালোকৰ সাহস শক্তি আৰু নেতৃত্ব গুণ দিব বৃষ ৰাশিৰ জাতক জাতিকাসকলক বৃহস্পতিৰ শুভৰ দৃষ্টিয়ে ভাগ্য আপোনালোকৰ বৃদ্ধি কৰিব বুলি কৈছে একে সময়তে বহুদিনৰ পৰা ৰৈ থকা টকা পইচা আজি হাতলৈ আহিব পাৰে পুৰণি ধাৰ ইনচেণ্টিভ বা কমিশ্যনৰ টকা পইচা পোৱাৰ প্ৰবল যোগ আছে নতুন ইনকামৰ উৎসৱ খুলিব শ্বেয়াৰ বজাৰ মিউচুৱেল ফাণ্ড বা বিশেষকৈ ক্ৰিপ্ট'ত বিনিয়োগ কৰা সকলৰ বাবে দিনটো লাভজনক হ'ব কিন্তু বৰ্তমান খৰধৰকৈ যিকোনো সিদ্ধান্ত একেবাৰে নল'ব নালাগে বুলি কৈছে যিকোনো কামত খৰধৰকৈ বিনিয়োগ কৰিলে লোকচানৰ পৰিণতি ভুগিবলগীয়া হ'ব পাৰে মনত ৰাখিব বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে
কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিৰ লোকৰ বাবে আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ দিন, শুভৰ দিন। চিনিয়ৰ বা ডাঙৰ বিষয়ৰ পৰা প্ৰশংসা পাব, নতুন প্ৰজেক্ট বা টিমৰ দায়িত্ব আজিৰ দিনটোত পাব পাৰে। পদোন্নতি আলোচনা আগবাঢ়িব। ব্যৱসায়ীসকলৰ বাবে নতুন ক্লায়েণ্ট বা অৰ্ডাৰ মিলিব। বিশেষকৈ নিৰ্মাণ, লোহাৰ লস্কৰ বা অটোমোবাইল, ৰিয়েল ইষ্টেট বা মেডিকেল লাইনত জড়িত লোকসকলৰ ডাঙৰ লাভ পাব। বিদেশৰ লগত জড়িত কামত কিছু লোকে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক জীৱন, ঘৰখনৰ পৰিৱেশটো আনন্দময় হৈ থাকিব। ভাই ভনী বা বন্ধুৰ পৰা সহায় পাব। ঘৰখনত মাংগলিক কামৰ পৰিকল্পনা হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য উন্নতি হ'ব। মাৰ আশীৰ্বাদে আপোনালোকৰ মনোবল দুৰ্বল নকৰে, বৰঞ্চ আপোনালোকৰ মনোবল দুগুণ বৃদ্ধি কৰিব। বিশেষকৈ সন্ধিয়া পৰিয়ালৰ লগত ফুৰিবলৈ যোৱাৰ প্লেন বনিব কিছু লোকৰ। সামাজিকভাৱে মান সন্মান বৃদ্ধি পাব। আপোনালোকৰ কথা বতৰা আৰু ব্যক্তিত্বৰ প্ৰভাৱ বাঢ়িব বুলি কৈছে। সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰত মানুহে আপোনালোকৰ মতামতক গুৰুত্ব দিব। নতুন লোকৰ লগত চিনাকি হ'ব, যিয়ে ভৱিষ্যতে কামত আহিব। ধ্যান ৰাখিব লাগিব বা সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত। খং আৰু জেদ, মংগলৰ প্ৰভাৱত আজি খং আৰু অহংকাৰ বেছি হ'ব পাৰে। সৰু কথাতে তৰ্ক লাগি ঘৰ বা অফিচৰ পৰিৱেশটো বেয়া কৰিব পাৰে। গাড়ী চলাওঁতে বা মেচিনাৰী বস্তু ইউজ কৰোঁতে বা চলাওঁতে খৰধৰ নকৰিব। কথা কোৱাৰ আগতে এবাৰ ভাবি চাব। আজি অপ্ৰত্যাশিত খৰচ হ'ব পাৰে কিছু লোকৰ। লেপটপ, মোবাইল, গাড়ী বা ঘৰখনৰ ইলেক্ট্ৰনিক সামগ্ৰী হঠাতে বেয়া হৈ ডাঙৰ খৰচ হ'ব পাৰে। স্বাস্থ্যৰ নামতো খৰচ হ'ব পাৰে। বাজেটৰ বাহিৰত শ্বপিং বা পাৰ্টি নকৰিব। গোপন শত্ৰু, কৰ্মস্থলত বিশেষকৈ কোনোবা সহকৰ্মী আপোনালোকৰ বিৰুদ্ধে কাণ ভাৰী কৰিব পাৰে। নিজৰ প্লেন আৰু আইডিয়া বা আপোনালোকৰ ধাৰণাবোৰ কাকো ক'ব নালাগে। কাকো ধন ধাৰলৈ নিদিব আৰু কাকো বিশেষকৈ গেৰাণ্টাৰ নহ'ব বুলি কৈছে। প্ৰেম আৰু দাম্পত্য জীৱনত প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক। সংগীক সময় দিব। সৰু উপহাৰে সম্পৰ্কত মিঠা বনাব। অবিবাহিত লোকে পুৰণা বন্ধুৰ পৰা প্ৰেমৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত মিলা মিছা বাঢ়িব, কিন্তু নিজৰ কথা জাপি দিবলৈ নাযাব। সংগীৰ ইচ্ছাকো সন্মান কৰক। সৰু ভুল বুজাবুজি হ'লে বিশেষকৈ নাৰাখি নিজে কথা পাতি সমাধান কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পুৰণি বেমাৰৰ পৰা সকাহ পাব। শক্তি আৰু উৎসাহ অনুভৱ কৰিব, কিন্তু মূৰৰ বিষ, ব্লাড প্ৰেছাৰৰ কিছু লোকৰ সমস্যা বা এচিডিটিৰ সমস্যা হ'ব পাৰে। জ্বলা আৰু মছলাযুক্ত খাদ্য এৰাই চলক। বাহিৰৰ খাদ্য বেছিকৈ খাব নালাগে। মনত ৰাখিব, খং নিয়ন্ত্ৰণ নকৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। ৰাতি সোনকালে শুবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগীসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো বহুত বেছি ভাল। মনোযোগ আৰু স্মৃতিশক্তি বাঢ়িব। ইঞ্জিনিয়াৰিং, ডিফেন্স আদিৰ ক্ষেত্ৰৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে বিশেষ সফলতা পাব পাৰে, কিন্তু অতি আত্মবিশ্বাসেৰে বিশেষকৈ যাতে ক্ষতি নকৰে তাৰ প্ৰতি সজাগ হৈ থাকিব লাগিব। উপায় হৈছে ৰাতিপুৱা গা পা ধুই তামৰ পাতত পানী অলপ গুড় আৰু ৰঙা ফুল দি সূৰ্যক অৰ্ঘ্য দিয়ক বুলি কৈছে। হনুমান মন্দিৰত গৈ বজৰং বান পাঠ কৰিলে উপকৃত হ'ব। গৰু বা কুকুৰক ৰুটি খুৱাওক। লাল ৰঙৰ ৰুমাল আপোনালোকে পকেটত ৰাখক। শুভ ৰং হ'ব ৰঙা আৰু সুমথিৰা। আজি শুভ সংখ্যা হ'ব 1, 9 আৰু 6। আজি আপোনালোকৰ বাবে শুভ সময় ৰাতিপুৱা 7:30 পৰা 9টা বজাৰ সময়খিনি, আবেলি 5টাৰ পৰা 6:30 বজাৰ সময়খিনিত। অশুভ সময় হৈছে দুপৰীয়া 1:30 পৰা 3টা বজাৰ সময়খিনিত লৈ ৰাহুল কাল। গুৰুত্বপূৰ্ণ কামবোৰ নকৰিব। মনত ৰাখিব, বিষ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ কৈছে যে চন্দ্ৰ আপোনালোকৰ ৰাশিত গোচৰ কৰিব, অৰ্থাৎ ফলত মন অলপ চঞ্চল হ'ব পাৰে, কিন্তু বুদ্ধি আৰু যোগাযোগ শক্তি বহুত বাঢ়িব। সূৰ্য আৰু বুধৰ যি আপোনালোকৰ জ্যোতিৰ দ্বাদশ ঘৰত হোৱাৰ বাবে বিদেশ, হস্পিটেল বা আপোনালোকৰ খৰচৰ লগত জড়িত কামত গুৰুত্ব বাঢ়িব। মংগলৰ দৃষ্টি লাভ স্থানত বিশেষকৈ পৰাও হঠাতে ধন লাভৰ যোগ আছে। বৃহস্পতিৰ আশীৰ্বাদে জ্ঞান আৰু ধৰ্মৰ দিশত আগবঢ়াব। আজি যোগাযোগ আৰু বুদ্ধি, আজি আপোনালোকৰ কথাৰে মানুহক প্ৰভাৱিত কৰিব পাৰিব। মিটিং, তাৰপিছত ইণ্টাৰভিউ হওক, লিখা মেলা, মিডিয়া, মাৰ্কেটিং, চেলেঞ্জৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি গুৰুত্বপূৰ্ণ দিন, শুভ হ'ব। নতুন আইডিয়া আহিব আৰু সেইবোৰ ভৱিষ্যতে ডাঙৰ লাভ দিব বুলি কৈছে। ছ'চিয়েল মিডিয়াৰ পৰা কিছু লোকে ভাল খবৰ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ভ্ৰমণ আৰু লাভ, সৰু যাত্ৰাৰ যুগ। এই যাত্ৰাৰ বাবে আৰ্থিক বা ব্যৱসায় লাভ হ'ব। ভাই ভনী, বন্ধু বা ওচৰ চুবুৰীয়াৰ পৰা সহায় পাব। পুৰণি বন্ধুক লগ পাই মনটো ভাল লাগিব। ৰখি থকা বিশেষকৈ যিখিনি আপোনালোকৰ কাগজ পত্ৰৰ কাম আজি সম্পূৰ্ণ হ'ব পাৰে। আৰ্থিক দিশৰ কথা ক'বলৈ যাওঁতে হঠাতে ধন লাভৰ যোগ আছে প্ৰবল। কমিশ্যন, বিশেষকৈ আপোনালোকৰ পৰামৰ্শৰ ফিজ বা অনলাইন কামৰ বাবে আপোনালোকে কামৰ পৰা বিশেষকৈ টকা পইচা লাভ কৰিব। ষ্টক মাৰ্কেট বা ট্ৰেডিং কৰাসকলৰ বাবে আজি সাৱধানে চলিলে ভাল হ'ব, কিন্তু লোভত পৰি ডাঙৰ ৰিস্ক নল'ব বুলি কৈছে। বৰ্তমান সময়ত মনত ৰাখিব, একে সময়তে এই সময়খিনিত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত হাঁহি আনন্দৰ পৰিৱেশ থাকিব। ল'ৰা ছোৱালীৰ পৰা ভাল খবৰ পাব পাৰে। ঘৰ সজোৱা বা নতুন ইলেক্ট্ৰনিক বস্তু কিনাৰ প্লেনো বনিব বুলি কৈছে। আজি মনৰ অস্থিৰতা, চন্দ্ৰ নিজৰ ৰাশিত থকাৰ বাবে মনটো হঠাতে বিশেষকৈ একে ঠাইতে নাথাকিব। এটা কাম এৰি আনটো কামত ধৰিব। ফলত কি হ'ব, আপোনালোকৰ
কোনো কামে বিশেষকৈ সম্পূৰ্ণ নহ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নল'ব, কাইলৈ পিছুৱাই দিয়ক। অপ্ৰয়োজনীয় খৰচ দ্বাদশত সূৰ্য বুধৰ বাবে খৰচ বাঢ়িব পাৰে। হস্পিটেল, দান দক্ষিণা, বিদেশ যাত্ৰাৰ বা কোৰ্ট কাছাৰীৰ কামত আপোনালোকৰ নামত বিশেষকৈ খৰচ হ'ব পাৰে। অনলাইন শ্বপিং বা অযথা বস্তু কিনিও টকা পইচা নষ্ট নকৰিব আজি। গুজব আৰু ভুল বুজাবুজি আজি আপোনালোকৰ কথাত কোনোবাই বেয়াকৈ ল'ব পাৰে বুলি কৈছে। হোৱাটছআপ মেছেজ কথা বা যিকোনো বিশেষকৈ ছ'চিয়েল মিডিয়াৰ কথা লিখোঁতে সাৱধান হওক, গোপন কথা কাকো নক'ব। ভাই ভনী বা ওচৰ চুবুৰীয়াৰ লগত সৰু কথাতে কাজিয়া হ'ব পাৰে কিছু লোকৰ, গতিকে ধ্যান ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্নায়ু সমস্যা, অনিন্দ্ৰা, এলাৰ্জি, ছালৰ ৰোগ বা শ্বাস প্ৰশ্বাসজনিত সমস্যা হ'ব পাৰে। মোবাইল লেপটপত বেছি সময় থাকিলে মূৰৰ বিষ হ'ব পাৰে। চাহ কফি কমকৈ খাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত বা দাম্পত্য জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ সম্পৰ্কত কথা বতৰা বেছি হ'ব, ফোন বা চেটত সময় কটাব, কিন্তু বেছি সন্দেহ কৰিলে সম্পৰ্ক বেয়া হ'ব পাৰে। সংগীক বিশ্বাস কৰক। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত লং ড্ৰাইভ বা সৰু সুৰা বিশেষকৈ ভ্ৰমণলৈ যাব পাৰে, কিন্তু ঘৰখনৰ সিদ্ধান্ত লওঁতে সংগী মতামত নোলোৱাকৈ একপক্ষীয় সিদ্ধান্ত নল'ব। শহুৱেকৰ ঘৰৰ পৰা কিছু লোকে ভাল খবৰ লাভ কৰিব পাৰে। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। চাকৰি লোকসকলৰ বাবে কামৰ হিচাপ বাঢ়িব। একেলগে 2-3টা কাম কৰি থাকিবলগীয়া হ'ব পাৰে, কিন্তু আজি আপোনালোকৰ যি মেনেজমেণ্টৰ যি ক্ষমতাই আজি সকলোকে আচৰিত কৰি দিব। ট্ৰান্সফাৰ বা নতুন দায়িত্বৰ কথা আজিৰ দিনটোৰ কিছু লোকৰ চলিব পাৰে। ব্যৱসায়ীসকলৰ বাবে মাৰ্কেটিং আৰু পাব্লিচিটি বিশেষকৈ কামত লাভ হ'ব। ক্লায়েণ্টৰ লগত মিটিং সফল হ'ব, কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় লগত লিখিত চুক্তি নকৰাকৈ কাম নকৰিব। ট্ৰেভেল, পাছপোৰ্ট বা কুৰিয়াৰ, বিশেষকৈ টেলিকম, IIT, লিখা মেলাৰ ব্যৱসায়ত বিশেষ লাভ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মনবোৰ বহিব পঢ়া শুনাৰ ক্ষেত্ৰত, কিন্তু একে বিষয়ত বেছি সময় ধৰি থাকিব নোৱাৰিব। বিশেষকৈ এই সময়খিনিত কমিউনিকেশ্যন, মাছ কমিউনিকেশ্যন ভাষাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফল পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বৰ্তমান আপোনালোকে এইখিনি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দি চলিব লাগিব। উপায়স্বৰূপে ৰাতিপুৱা সেউজীয়া ঘাঁহত খালী ভৰিৰে 10 মিনিট খোজ কাঢ়ক বুলি কৈছে। বুধ গ্ৰহৰ বাবে কিছু কাঁহৰ বাচনত মগুৰ দালি আপোনালোকে দান কৰক। সেউজীয়া ৰঙৰ ৰুমাল বা কাপোৰ লগত ৰাখক। সেউজীয়া হৈছে শুভ ৰং আপোনালোকৰ বাবে আৰু পাতল হালধীয়া। শুভ সংখ্যা হ'ব 5 আৰু 3-6। 5 আৰু 3-6 হৈছে শুভ সংখ্যা আপোনালোকৰ। আৰু শুভ সময় হৈছে ৰাতিপুৱা 10টাৰ পৰা 11:30 বজাৰ সময়খিনি, অৰ্থাৎ 11:30 সময়খিনিত। আবেলি 3টাৰ পৰা 4:30 সময়খিনি। অশুভ সময় হৈছে দুপৰীয়া 12:30 পৰা 2টা বজাৰ সময়খিনিত। যিকোনো নতুন কাম আৰম্ভ নকৰিব, মনত ৰাখিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি আজি চন্দ্ৰ আপোনালোকৰ ৰাশিৰ পৰা দ্বাদশ ঘৰত মিথুন ৰাশিত গোচৰ কৰিব। ফলত খৰচ, বিদেশ, হস্পিটেল আৰু মনৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ বিশেষ কথাই গুৰুত্ব পাব। আজি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে সূৰ্য আৰু বুধৰ প্ৰতি একাদশ স্থান লাভত হোৱাৰ বাবে ভাই ভনী বন্ধু বা ইচ্ছা পূৰণৰ যোগ প্ৰবল। গুৰু একাদশত উচ্চ হৈ থকাৰ বাবে লাভৰ সুযোগ আছে। মংগলৰ দশম দৃষ্টিৰ কৰ্মৰ ক্ষেত্ৰত শক্তি দিব, কিন্তু খং নিয়ন্ত্ৰণ কৰাটো দৰকাৰ আছে বা প্ৰয়োজন বুলি কৈছে। আজি লাভ আৰু ইচ্ছা পূৰণ। একাদশ স্থানত বিশেষকৈ 4টা গ্ৰহৰ প্ৰভাৱত আজি আপোনালোকৰ বহুদিনৰ পৰা ৰৈ থকা কিছুমান ইচ্ছা পূৰণ হ'ব পাৰে বুলি কৈছে। একে সময়তে ডাঙৰ ভাই বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা আৰ্থিক বা কৰ্মৰ সম্পৰ্কীয় সহায় পাব। ৰৈ থকা পে'মেণ্ট বা ইনচেণ্টিভ বা বকেয়া আপোনালোকৰ টকা পইচা হাতলৈ আহিব পাৰে। ছ'চিয়েল মিডিয়া বা অনলাইন কাম বা নেটৱৰ্কিঙৰ পৰা লাভ হ'ব। আধ্যাত্মিক আৰু মানসিক শান্তি। দ্বাদশৰ চন্দ্ৰ আপোনালোকৰ ভিতৰৰ ফালে লৈ যাব, অৰ্থাৎ ধ্যান, যোগ, পূজা পাঠ, তীৰ্থযাত্ৰাৰ কথা মনলৈ আহিব। গুৰু বা ডাঙৰ পৰামৰ্শই মনৰ যি ধৰণৰ কনফিউজন দূৰ কৰিব। পুৰণি মানসিক টেনশ্যনৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে। বিদেশৰ লগত জড়িত কাম যেনে ভিজা তেনেকুৱা ধৰণৰ কামত ভাল খবৰ আহিব পাৰে বুলি কৈছে। একে সময়তে কৰ্মৰ ক্ষেত্ৰত চাকৰিয়া লোকৰ বাবে আজি বিশেষকৈ পৰ্দাৰৰ কাম, ৰিচাৰ্চ, বিশেষকৈ প্লেনিং, ডিজাইনৰ কামত সফলতা মিলিব। চিনেসকলে আপোনালোকক নীৰৱে কৰাৰ কামৰ প্ৰশংসা ল'ব। হস্পিটেল, হোটেল, আমদানি ৰপ্তানি বিশেষকৈ তেনেধৰণৰ কামত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো শুভৰ দিন। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মাৰ স্বাস্থ্য ভাল হ'ব আৰু তেওঁলোকৰ আশীৰ্বাদ পাব। ঘৰখনত ধৰ্মীয় পৰিৱেশ থাকিব। ঘৰ সজোৱা বা পুৰণি বস্তু দান কৰাৰ মন যাব বুলি কৈছে। একে সময়তে আজি অপ্ৰয়োজনীয় খৰচ। দ্বাদশ চন্দ্ৰ আৰু একাদশত সূৰ্য বুধৰ বাবে আয় হ'ব, কিন্তু লগে লগে খৰচো হ'ব। হস্পিটেল, দৰৱ, দান, জৰিমনা, বিদেশ যাত্ৰা বা কোৰ্ট কাছাৰীৰ নামত কিছুলোকৰ হঠাৎ টকা পইচা খৰচ যাব পাৰে বুলি কৈছে। বাজেট আপোনালোকে নবনোৱাকৈ বা নকৰাকৈ খৰচ একেবাৰে নকৰিব, মনত ৰাখিব। এই ক্ষেত্ৰত মানসিক অস্থিৰতা আৰু গোপন শত্ৰু, মনটো অকাৰণতে বেয়া লাগিব পাৰে, টেনশ্যন হ'ব পাৰে। অফিচ বা সমাজত কোনোবাই আপোনালোকৰ বিৰুদ্ধে বিশেষকৈ ষড়যন্ত্ৰ কৰিব পাৰে, সাৱধান হ'ব। নিজৰ প্লেন দুৰ্বলতা কাকো নক'ব। অচিনাকি মানুহৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, এচিডিটি, গেছ, পানী লগা, ভৰিৰ বিষ, টোপনিৰ সমস্যা, মানসিক চাপৰ বাবে ব্লাড প্ৰেছাৰৰ ৰোগীয়ে বিশেষকৈ অশান্তি দিব পাৰে। বাহিৰৰ খাদ্য, ঠাণ্ডা বস্তু এৰাই চলক। গাড়ী চলাওঁতে বিশেষকৈ টোপনি ধৰিলে একেবাৰে নচলাব, মনত ৰাখিব। সচৰাচৰ দেখা পোৱা যায় গাড়ী চলালে টোপনি ধৰে, কিন্তু সেই ধৰণৰ যদি আপোনালোকৰ ফেচ কৰে প্ৰব্লেম, সেইখিনিৰ পৰা আঁতৰি থাকক। সম্পৰ্কত ভুল বুজাবুজি, বেছি আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। মা বা জীৱনসংগীৰ লগত সৰু কথাতে মনোমালিন্য হ'ব পাৰে। পুৰণি কথা খুচৰি কাজিয়া নকৰিব আজি। প্ৰেম জীৱনত প্ৰেমৰ সম্পৰ্কত আজি দূৰত্ব অনুভৱ কৰিব পাৰে। সংগীৰ ব্যস্ত থাকিব বা ভুল বুজাবুজি হ'ব পাৰে। সন্দেহ নকৰি খোলাকৈ কথা পাতক বুলি কৈছে। দূৰত্ব
দূৰত থকা প্ৰেমিক প্ৰেমিকাসকলৰ লগত ভিডিঅ' কলত আপোনালোকে কথা পাতিব পাৰে বা কথোপকথন কৰক বৈবাহিক জীৱনত বিবাহিত লোকসকলে জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে সংগীক সময় দিয়ক তেওঁলোকৰ মনৰ কথাবোৰ শুনক আজি আৱেগিক সমৰ্থনৰ বেছি দৰকাৰ কাজিয়া হ'লে ইগ' এৰি নিজে আগবাঢ়ি যাওক বুলি কৈছে চাকৰি লোকৰ বিশেষকৈ পৰ্দাৰত থাকি কামবোৰ কৰক নিজৰ ক্ৰেডিটৰ বাবে হুলস্থুল নকৰিব সময়ত ফল পাব চিনিয়ৰসকলৰ গোপন দায়িত্ব পাব পাৰে ব্যৱসায়ত বিদেশৰ ক্লায়েণ্ট ইনচেণ্টিভ অনলাইন ব্যৱসায় মেডিকেল হোটেল ট্ৰেভেল এজেঞ্চিৰ লগত জড়িতসকলৰ লাভৰ যুগ কিন্তু পাৰ্টনাৰশ্বিপৰ হিচাপ নিকাচ স্পষ্ট কৰি ৰাখক কৰ্মচাৰীৰ ওপৰত চকু ৰাখক চুৰি বা লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰিচাৰ্চ বিশেষকৈ বিদেশী ভাষা নেভি মেৰিনৰ লগত জড়িত পঢ়া শুনাত বিশেষকৈ ভাল ফল পাব ধ্যান ধাৰণা মনোযোগ বঢ়াব কিন্তু দিনৰ প্ৰথম বেলাত টোপনি ধৰিব পাৰে বৰ্তমান সময়ত ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে ৰাতিপুৱা গা পা ধুই বগা বস্ত্ৰ পিন্ধি চন্দ্ৰক বিশেষকৈ গাখীৰ অৰ্ঘ্য দিয়ক বুলি কৈছে আজি ৰাতি শোৱাৰ আগত বিশেষকৈ মূৰৰ শিতানত এগিলাচ পানী থৈ ৰাতিপুৱা গছৰ গুৰিত আপোনালোকে ঢালি দিয়ক ভাল হ'ব ৰূপৰ আঙুঠি আপোনালোকে পিন্ধিলে উপকৃত হ'ব মানসিক শান্তি কমিব আজি অনাথ আশ্ৰম বা হস্পিটেলত চাউল বা গাখীৰ বগা কাপোৰ আপোনালোকে পাৰিলে দান কৰক বুলি কৈছে শুভ ৰং বগা ৰূপালী পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 4 আৰু 7 শুভ সময় হৈছে আপোনালোকৰ পুৱা 7টাৰ পৰা 8:30 সময়খিনি ৰাতি 8টাৰ পৰা 9:15 সময় 9:15 লৈকে বুলি কৈছে অশুভ সময় দুপৰীয়া 1:30 পৰা 3টা বজাৰ সময়খিনি ৰাহুকাল নতুন কাম নকৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব আজি দশমত সূৰ্যৰ বুধ নৱমত মংগল কৰ্মৰ প্ৰমোচন চৰকাৰী কামত সফলতাৰ দিন বুলি কৈছে লিডাৰশ্বিপৰ ভূমিকা ল'ব পাৰিব আজি আপোনালোকে কামখিনি সুন্দৰভাৱে কৰিব পাৰিব চিনিয়ৰসকল চৰকাৰী বিষয়ৰ পৰা প্ৰশংসা পাব কৰ্মক্ষেত্ৰত আজি ইচ্ছাবোৰ পূৰণ হ'ব পাৰে কিছু লোকৰ একাদশত চন্দ্ৰ পুৰণি ইচ্ছা পূৰণ ডাঙৰ ভাই ভনীৰ পৰা সহায়ো লাভ কৰিব পাৰে বুলি কৈছে শত্ৰু পৰাজিত কোৰ্ট কাছাৰীৰ প্ৰতিযোগিতাত জয়ী হোৱাৰ সম্ভাৱনা আছে বা কিছু ইতিবাচক কাৰোবাৰ পৰা সহায় পাব সাৱধান হ'ব লাগিব ইগ' আৰু খং মই যি কওঁ সেয়াই ঠিক ভাৱটোৱে ঘৰখনৰ অফিচত কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা ব্লাড প্ৰেছাৰৰ সমস্যা হাড়ৰ বিষ তেলীয়া নিমখীয়া কমকৈ খাদ্য খাব খৰচ হ'ব আয় বাঢ়িব কিন্তু বৰ্তমান ষ্টেটাছ দেখুৱাবলৈ গৈ ডাঙৰ খৰচ নকৰিব পিতৃৰ স্বাস্থ্যৰ দেউতাৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি মূল মন্ত্ৰ হৈছে অহংকাৰ এৰি নম্ৰ হোৱাৰ সফলতাৰ দুগুণ দিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ সিংহ ৰাশি জাতক-জাতিকাসকলে গুৰুত্ব দিব আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব কেনেকৈ নিজৰ কৰ্মখিনি সুন্দৰভাৱে কৰিব পাৰি কেনেকৈ নিজৰ আধৰুৱা কামখিনি সুন্দৰভাৱে কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে দাম্পত্য জীৱনত জীৱনসংগী অনুভৱক সন্মান কৰক বুলি কৈছে ইজনে সিজনৰ মনৰ ভাৱবোৰ যেতিয়া বুজি পাব আনে সুবিধা ল'ব নোৱাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে আজি সিংহ ৰাশিৰ জাতক-জাতিকাসকলে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত দায়িত্ববোৰ সুন্দৰভাৱে বুজি পাব আজি আপোনালোকৰ ব্যক্তিত্ব ৰজাৰ দৰে হ'ব মানুহে আপোনালোকৰ কথাবোৰ মানিব অনুসৰণ কৰিব অফিচ সমাজত ৰাজনীতিত নতুন নেতৃত্ব দিয়াৰ যি সুযোগ পাব স্থানীয়সকল ডাঙৰ বিষয়া চৰকাৰী লোকৰ প্ৰশংসাৰ সমৰ্থন পাব বিশেষকৈ বৰ্তমান নিজৰ কামখিনিৰে আপোনালোকে আনক মুগ্ধ কৰিব পাৰিব কৰ্ম আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা দশম স্থানত বুধ সূৰ্যৰ বাবে কৰ্মৰ ক্ষেত্ৰত ডাঙৰ সফলতাৰ নিশ্চিত পদোন্নতি বদলি বা নতুন দায়িত্বৰ প্ৰবল যোগ দেখা পোৱা গৈছে একে সময়তে এই সময়খিনিত চৰকাৰী চাকৰিয়াল প্ৰশাসন পুলিচ সেৱা ৰাজনীতিৰ লগত জড়িত লোকৰ বাবে দিনটো সোণালী যুগ ব্যৱসায়ীসকলে চৰকাৰী টেণ্ডাৰ ডাঙৰ অৰ্ডাৰ বা প্ৰভাৱশালী ক্লায়েণ্ট পাব পাৰে সোণ তাম ঔষধ চিকিৎসাৰ শিক্ষাৰ কাঠ চৰকাৰী কামৰ ব্যৱসায়ত বিশেষ লাভ হ'ব আৰু ৰখি থকা পে'মেণ্ট আপোনালোকৰ লাভ কৰাৰ সম্ভাৱনা আছে বা ক্লিয়াৰ হ'ব ইচ্ছা পূৰণ আৰু লাভ বুলি কৈছে একে সময়তে বিশেষকৈ একাদশৰ চন্দ্ৰৰ বাবে বিশেষকৈ বহুদিনৰ পুৰণি ইচ্ছা পূৰণ হ'ব পাৰে ডাঙৰ ভাই ভনী বা চিনিয়ৰসকল জুনিয়ৰসকলৰ পৰা আৰ্থিক সহায় পাব ডাঙৰ সুযোগ পাব নেটৱৰ্কিঙৰ পৰা ডাঙৰ লাভ পাব ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছুলোকে নতুন কাম বা ইনকামৰ বাট মুকলি হ'ব বুলি কৈছে শক্তি আৰু আত্মবিশ্বাস মংগলৰ প্ৰভাৱত শৰীৰত শক্তি আৰু মনত সাহস থাকিব যি কাম হাতত দিব সেই কামতে সফল হ'ব প্ৰতিযোগিতা খেল ধেমালি কোৰ্ট কাছাৰীত জয় শত্ৰু পৰাজিত একে সময়তে অহংকাৰ আৰু খং সূৰ্য মংগলৰ প্ৰবল প্ৰভাৱত ইগ' আৰু খং বাঢ়িব মই যি কওঁ সেয়া ঠিক এনেধৰণৰ মনোভাৱে ঘৰ আৰু অফিচত বিবাদ সৃষ্টি কৰিব পাৰে ডাঙৰ লগত বা চিনিয়ৰসকলৰ লগত তৰ্ক নকৰিব খং নিয়ন্ত্ৰণ কৰিলে বনোৱা কামো আপোনালোকৰ বেয়া হ'ব নিয়ন্ত্ৰণ নকৰিলে খঙৰ বাবে আপোনালোকৰ সেই কামখিনি যিখিনি বনাই আছে প্লেনিং কৰিছে সেই কামখিনিও বেয়া হ'ব পাৰে পিতৃৰ স্বাস্থ্য যত্ন লওক বুলি কৈছে আজি সিংহ ৰাশি লোকসকলৰ অধিপতি সূৰ্য গতিকে হৃদ আৰু মেৰুদণ্ডৰ হাড়ৰ বিষ ব্লাড প্ৰেছাৰৰ সমস্যা থাকিলে সাৱধান হ'ব বেছি নিমখীয়া তেলীয়া খাদ্য এৰাই চলক ৰ'দত বেছি সময় নাথাকিব
আজি লাভৰ লগতে খৰচ হ'ব, আয় বাঢ়িব, কিন্তু লগতে ষ্টেটাছ মেইনটেইন কৰিবলৈ গৈ ডাঙৰ খৰচ হ'ব পাৰে। দামী উপহাৰ পাৰ্টি দেখনিত বিশেষকৈ টকা পইচা নষ্ট কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত আজি বিশেষকৈ ডমিনেটিং হ'ব বুলি কৈছে। সংগীয়ে আপোনালোকৰ কথাবোৰ মানিব, কিন্তু সদায় অৰ্ডাৰ দি থাকিলে সম্পৰ্ক বেয়া হ'ব পাৰে। এই সময়খিনিত সংগীকো গুৰুত্ব দিয়ক, তেওঁলোকৰ প্ৰশংসা কৰক। বৈবাহিক জীৱনত জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন, সংগীৰ বাবে গৌৰৱ অনুভৱ কৰিব, কিন্তু ঘৰৰ সিদ্ধান্ত অকলে নলৈ সংগীৰ লগত আলোচনা কৰক। সন্তানৰ পৰা ভাল খবৰ পাব। চাকৰি লোকৰ বাবে আজি হিৰো হোৱাৰ দিন। আজি আপোনালোকৰ কামৰ বাবে গোটেই অফিচত নাম হ'ব। টিম ৱৰ্কক লিডাৰশ্বিপত যি আপোনালোকৰ ভূমিকা সুন্দৰভাৱে পালন কৰিব বুলি কৈছে। আজি ব্যৱসায়ত নিজৰ ব্ৰেণ্ড ভেলু বাঢ়িব। চৰকাৰী কাম লাইচেন্সৰ কামত সফলতা আছে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। পৰীক্ষাত সফলতাৰ যুগৰ প্ৰবল, কিন্তু অতি বিশ্বাসে যাতে ক্ষতি নকৰে তাৰ প্ৰতি আপোনালোকে ৰিভাইজ কৰি যাব। উপায় হৈছে ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে পূজা কৰক। অৰ্থাৎ ৰাতিপুৱা সূৰ্য উঠাৰ পিছত বিশেষকৈ সূৰ্য উঠাৰ সময়ত বিশেষকৈ তামৰ পাতত পানী, অলপ গুড় আৰু ৰঙা ফুল দি সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক বুলি কৈছে। পিতৃ মাতৃ ভৰি চুই আশীৰ্বাদ লওক আৰু তেওঁলোকক সন্মান কৰক বুলি কৈছে। হনুমান মন্দিৰলৈ গৈ বিশেষকৈ বজৰং বাণ পাঠ কৰক আৰু বুন্দিয়া প্ৰসাদ বিতৰণ কৰক বুলি কৈছে। ভাল হ'ব। গৰুক ঘেঁহু বা গুড় খুৱাওক বুলি কৈছে। শুভ ৰং হ'ব সোণালী, ৰঙা আৰু সুমথিৰা। শুভ সংখ্যা হ'ব 1, 4, 9। শুভ সময় হ'ব ৰাতিপুৱা 8টাৰ পৰা 9:30 সময়খিনিত, আবেলি 4:30 পৰা 6টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে 4:30 পৰা 6টা বজাৰ সময়খিনিত। ৰাহুকাল। এই সময়ত নতুন কাম একেবাৰে নকৰিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কন্যা ৰাশিলৈ আগবাঢ়িছোঁ আহক। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত আজি চন্দ্ৰ আপোনালোকৰ কৈছে যে ৰাশিৰ পৰা দশম কৰ্মস্থানত মিথুন ৰাশিৰ গোচৰ কৰিব। বিশেষকৈ এই সময়খিনিত সূৰ্য বুধৰ যি আপোনালোকৰ ভাগ্য স্থানত বিষ ৰাশিত হোৱাৰ বাবে ভাগ্য সম্পূৰ্ণ সহায় পাব। ৰাশিৰ অধিপতি বুধ ভাগ্য স্থানত সূৰ্যৰ লগত ৰাজযোগ বনাইছে। বৃহস্পতিৰ আপোনালোকৰ দৃষ্টি আপোনালোকৰ ধন স্থানত পৰাত আৰ্থিক স্থিতি মজবুত হ'ব। গুৰু নৱম স্থানত উচ্চস্থ হৈ থকাৰ বাবে ধৰ্ম, ভাগ্য আৰু বিদেশৰ লগত জড়িত কামত সফলতা লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত সফলতা। এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ নিয়ন্ত্ৰণত থাকিব। চাকৰিয়াল লোকৰ বাবে কামৰ শৈলী সঠিকতা আৰু সময়মতে কামবোৰ শেষ হোৱাৰ বাবে চিনিয়ৰসকলৰ পৰা বিশেষ প্ৰশংসা পাব। প্ৰমোশ্যন, ইনচেণ্টিভ বা নতুন দায়িত্বৰ আলোচনা আগবাঢ়িব। একাউণ্ট, অডিট, ৰাইটিং, বিশেষকৈ এডিটিং, ডাটা এনালাইচিছ, মেডিকেল, IIT, মিডিয়াৰ তেনেকুৱা ধৰণৰ কামৰ লগত জড়িত লোকৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। এই সময়খিনি ভাগ্যৰ সহায় আৰু ধৰ্মৰ কৰ্ম। নৱম স্থানত 3টা বিশেষকৈ শুভ গ্ৰহৰ প্ৰভাৱত আজি ভাগ্য প্ৰতিটো খোজতে সহায় কৰিবলৈ গৈছে। ৰৈ থকা চৰকাৰী কাম, লাইচেন্স, পাছপোৰ্ট, ভিছা কাম আজি সম্পূৰ্ণ হ'ব পাৰে। গুৰু, শিক্ষক বা পিতৃৰ বিশেষকৈ সমান ব্যক্তিৰ পৰামৰ্শই জীৱনৰ ডাঙৰ সমস্যা সমাধান কৰিব। তীৰ্থযাত্ৰা বা ধৰ্মীয় স্থানলৈ বা অনুষ্ঠানলৈ যোৱাৰ প্লেন বনিব পাৰে কিছু লোকৰ। এই সময়খিনিত আৰ্থিক লাভো বুলি কৈছে। একে সময়তে এই সময়খিনিত ভাগ্য স্থান বুধ, সূৰ্য আৰু বিশেষকৈ ধনস্থানত বৃহস্পতি দৃষ্টিৰ বাবে ধন লাভৰ প্ৰবল যোগ আছে। বেংক, তাৰপিছত ফাইনেন্স হওক, ইনফ্লুৱেঞ্চাৰ বা শ্বেয়াৰ বজাৰত কনচালটেঞ্চিৰ পৰা লাভ হ'ব। পুৰণি বিনিয়োগৰ পৰা ভাল ৰিজাল্ট পাব পাৰে। বিশেষকৈ পিতৃক সম্পত্তি বা পৈতৃক ব্যৱসায়ৰ পৰা লাভান্বিত হ'ব পাৰে। স্বাস্থ্য আৰু বুদ্ধি। মন শান্ত আৰু বুদ্ধি তীক্ষ্ণ থাকিব। সৰু কথা ধৰিব পৰাৰ ক্ষমতা থাকিব। পুৰণি পেটৰ সমস্যা থাকিব পাৰে আজি। গেছ, চমৰোগৰ পৰা সকাহ পাব। ৰুটিন অনুসৰি চলিলে দিনটো শক্তিৰে ভৰা অনুভৱ কৰিব। অতি সমালোচনা। বিশেষকৈ কন্যা ৰাশিৰ লোকৰ স্বাভাৱিক গুণ হ'ল নিখুঁতুলীয়া। আজি এই স্বভাৱ বেছি হ'ব বুলি কৈছে। অফিচত সহকৰ্মী বা ঘৰখনৰ পৰিয়ালৰ সৰু ভুল ধৰি তৰ্ক কৰিলে সম্পৰ্ক বেয়া হ'ব পাৰে। আনৰ ভুল ধৰাৰ আগতে নিজৰ কামখিনি ঠিক কৰিলে ভাল হ'ব। কৰ্মৰ হেঁচা আৰু চিন্তা বুলি কৈছে। এই সময়খিনিত কামৰ হেঁচা বহুত থাকিব। একেলগে 5টা কামৰ দায়িত্ব আহিব পাৰে। অত্যধিক নিখুঁত হ'বলৈ গৈ সময়ত কামবোৰ শেষ নকৰিলে চিনিয়ৰসকলে অসন্তুষ্ট হ'ব পাৰে। বিশেষকৈ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে। কমপ্লিট কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। এই সময়খিনি স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু দুৰ্বলতা, অনিন্দাৰ, গেছ, এচিডিটি, ছালৰ সমস্যা হ'ব পাৰে। বেছি চিন্তা কৰিলে মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। জাংক ফুড, বাহিৰৰ খাদ্য এৰাই চলক। ৰাতি মোবাইলত বেছি সময় আপোনালোকে চাই নাথাকিব বা সময় আপোনালোকে বেছি নকটাব। ভাই ভনীৰ লগত মনোমালিন্য। 3য় স্থানৰ অধিপতি মংগল দ্বাদশত থকাৰ বাবে ভাই ভনী বা ওচৰ চুবুৰীয়াৰ লগত টকা পইচা বা সম্পত্তিৰ লগত মনোমালিন্য হ'ব পাৰে। কথা বঢ়াই নিদিব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি বেছি বিশ্লেষণ কৰিব। সংগীৰ সৰু কথা ধৰি ৰাখিলে বা প্ৰশ্ন কৰিলে সম্পৰ্ক তিক্ততা আহিব পাৰে। সংগীক প্ৰশংসা কৰক, উপহাৰ দিয়ক। অবিবাহিত লোকসকলে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত বা পঢ়াৰ ঠাইত কাৰোবাক ভাল লাগিব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত বিবাহিত লোকসকলে জীৱনসংগী বিশেষকৈ বুদ্ধি আৰু পৰামৰ্শৰ পৰা লাভ হ'ব। ঘৰখনৰ বাজেট আৰু সন্তানৰ পঢ়া শুনাৰ বিশেষকৈ কথা পাতি একেলগে সিদ্ধান্ত লওক। কিন্তু জীৱনসংগীক মই সকলো জানো এনেধৰণৰ ভাৱ নেদেখাব। চাকৰি লোকৰ বাবে আজি বিশেষকৈ ডিটেইলিঙৰ দিন। আজি আপোনালোকৰ ফাইল, ৰিপৰ্ট
ক্ষেত্ৰত কিছু ভুল ওলাব পাৰে, সাৱধান হ'ব। আজিৰ দিনটোত সেইবাবে চিনিয়ৰসকলৰ বিশেষ দায়িত্ব দিলে বিশেষকৈ আপোনালোকে সতৰ্কতা অৱলম্বন কৰক। ব্যৱসায়ত হিচাপ নিকাচ বিশেষকৈ আপোনালোকে ভালকৈ ৰাখক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। ৰিচাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বেষ্ট, স্মৃতি শক্তি আৰু একাগ্ৰতা বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কৰা পৰিশ্ৰমৰ ভাল ফল পাব। নোট বনাই পঢ়িলে বেছি লাভ হ'ব। উপায় হৈছে ৰাতিপুৱা গা পা ধুই গণেশজীক বিশেষকৈ আপোনালোকে দুৰ্ব আৰু লাৰু আগবঢ়াওক বুলি কৈছে। সেউজীয়া মগুৰ দালি আৰু কাঁহৰ বাচন আপোনালোকে দান কৰিব পাৰে। যি গৰুক সেউজীয়া ঘাঁহ বা পালেং শাক খুৱাওক বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকে কোনো দুখীয়া মানুহক আপোনালোকে কিছু কাপোৰ বা বস্ত্ৰ আপোনালোকে দান কৰক, ভাল হ'ব। শুভ ৰং হ'ব সেউজীয়া, পাতল আকাশী ৰং, বগা। শুভ সংখ্যা হ'ব 5, 6 আৰু 14। শুভ সময় হ'ব পুৱা 9টাৰ পৰা 10:30 সময়খিনিত, আবেলি 5টাৰ পৰা 6:15লৈকে ভাল হ'ব। অশুভ সময় হৈছে দুপৰীয়া 12টাৰ পৰা 1:30 সময়খিনিত। যিকোনো এই কামখিনিত নতুন কাম শুভ কাম নকৰিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশিলৈ আগবাঢ়িছোঁ আহক। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। এই সময়খিনিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ সহায় পাব বুলি কৈছে। আত্মবিশ্বাস বাঢ়িব। এই সময়খিনিত আজি আপোনালোকৰ ভাগ্য সম্পূৰ্ণৰূপে সহায় কৰিব। ৰৈ থকা কামবোৰ হঠাতে সম্পূৰ্ণ হৈ যাব। পিতৃ মাতৃ বা গুৰু বা উচ্চপদস্থ বিষয়ৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। বিদেশ যাত্ৰা, ভিজা, উচ্চ শিক্ষাৰ বিশেষকৈ কামত ডাঙৰ সফলতাৰ যোগ। তীৰ্থযাত্ৰা বা ধৰ্মীয় অনুষ্ঠানৰ প্লেন কিছু লোকৰ বনিব পাৰে আজিৰ দিনটোত। আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটোত কৈছে যে হঠাতে ধন লাভ কৰিব পাৰে। বীমা, টকা পইচাৰ বিশেষকৈ বীমাৰ টকা, পৈতৃক সম্পত্তি, শ্বেয়াৰ, মিউচুৱেল ফাণ্ড তেনেধৰণৰ কামত লাভ হ'ব পাৰে। কিন্তু বৰ্তমান সময়ত জানি বুজি বিশেষকৈ আপোনালোকে কামত আগবাঢ়িব। বিশেষকৈ নজনা কামত আপোনালোকে যিকোনো কামত ধন বিনিয়োগ নকৰিব। এই সময়খিনিত ধ্যান ৰাখিব লাগিব। কৰ্ম আৰু ৰিচাৰ্চ, চাকৰিয়াল লোকৰ বাবে ৰিচাৰ্চ, বিশেষকৈ ইনভেষ্টিগেশ্যন, ডাটা এনালাইচিছ, অডিট, টেক্স, আইনৰ কামত ডাঙৰ সফলতা মিলিব। আপোনালোকৰ গোপন প্লেন আজি সফল হ'ব। অফিচত ৰাজনীতিত আপুনি জিকিব পাৰে। চিকিৎসা, জ্যোতিষ, গুপ্ত বিদ্যাৰ, মনোবিজ্ঞান তেনেধৰণৰ কামৰ লগত জড়িতৰ বাবে দিনটো শ্ৰেষ্ঠ। সম্পৰ্ক আৰু আকৰ্ষণ, শুক্ৰৰ প্ৰভাৱত ব্যক্তিত্বত গুপ্ত আকৰ্ষণ বাঢ়িব। মানুহে আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব। বিপৰীত লিংগৰ পৰা বিশেষ সহায় পাব। পুৰণি প্ৰেম ঘূৰি আহিব পাৰে। গোপন শত্ৰু আৰু ষড়যন্ত্ৰ, অষ্টম স্থানত সক্ৰিয় হোৱাৰ বাবে কোনোবাই আপোনালোকৰ বিৰুদ্ধে বিশেষকৈ গোপনে ষড়যন্ত্ৰ কৰিব পাৰে। অফিচত কাৰো লগত নিজৰ গোপন কথা নক'ব বা প্লেন শ্বেয়াৰ নকৰিব। কাকো গেৰাণ্টি দি আপোনালোকে নক'ব যিকোনো কথা, আৰু ধাৰলৈ টকা পইচা আজিৰ দিনটোত নিদিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত গুপ্ত ৰোগ, বিশেষকৈ ইউৰিনৰ ইনফেকশ্যন, হৰমনৰ সমস্যা, চম ৰোগ, গতিকে ধ্যান ৰাখিব লাগিব। বিশেষকৈ এই সময়খিনি সাৱধান হওক বুলি কৈছে মহিলাসকলে ভিতৰুৱা সমস্যাৰ বাবে। বাহিৰা খাদ্য, নিচাজাতীয় বস্তু এৰাই চলক। গাড়ী চলাওঁতে অতি নিয়ন্ত্ৰণ ৰাখক। দুৰ্ঘটনাৰ যোগ আছে, সাৱধান হ'ব। মানসিক চাপৰ কথা ক'বলৈ যাওঁতে হঠাৎ চিন্তা আৰু উৎকণ্ঠা বাঢ়িব পাৰে। বেয়া সপোন দেখিব পাৰে। অতীতৰ কোনো ঘটনাই মনত আঘাত দিব পাৰে কিছু লোকৰ। ধ্যান প্ৰাণায়াম কৰক। অকলে অন্ধকাৰ ঠাইত বেছি সময় একেবাৰে আজিৰ দিনটোত নাথাকিব বুলি কৈছে। শহুৱেকৰ ঘৰৰ কিছু সমস্যা, শহুৰ ঘৰৰ বা শাহু ঘৰৰ আৰু কাৰোবাৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে খবৰ আহিব পাৰে। সম্পত্তি কথাত মনোমালিন্য কিছু লোকৰ হোৱাৰ সম্ভাৱনা আছে। কথাই আপোনালোকক বঢ়াই নিদিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব। শাৰীৰিক আকৰ্ষণ বেছি থাকিব, কিন্তু সন্দেহ আৰু অধিকাৰভাৱে বিশেষকৈ সম্পৰ্কৰ বেয়া কৰিব পাৰে। গতিকে ধ্যান ৰাখিব। সংগীক স্পেচ দিব। গোপন প্ৰেমৰ কথা পোহৰলৈ আহিব পাৰে, কিছু লোকৰ সাৱধান হ'ব। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত আৱেগিক আৰু শাৰীৰিক যি ঘনিষ্ঠতা অনুভৱ কৰিব। সংগীয়ে আপোনালোকৰ আৰ্থিকভাৱে সহায় কৰিব পাৰে, কিন্তু শহুৱেকৰ ঘৰৰ কথাত কাজিয়া নকৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি কিন্তু বিবাহিত লোকসকলে চকু ৰাখিব লাগে। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা চাকৰি লোকৰ বাবে বৰ্তমান ৰিচাৰ্চ, বিশেষকৈ টেক্স, আপোনালোকৰ বেংকিং কামৰ লগত ডাঙৰ সফলতা মিলিব। আজি এই সময়খিনিত ব্যৱসায়ত হঠাতে লাভ হ'ব। বিশেষকৈ বীমা, ফাইনেন্স, লোন, টেক্স, কনচালটেঞ্চি তেনেধৰণৰ কামত, তেল, গেছ, বিশেষকৈ কেমিকেল, গুপ্তবিদ্যা, জ্যোতিষ, তন্ত্ৰমন্ত্ৰৰ ব্যৱসায়ত কিছু লোকৰ লাভ দেখা পোৱা গৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় কামত হিচাপ স্পষ্ট কৰি ৰাখক। টকা পইচা লেনদেনৰ ক্ষেত্ৰত লিখিত প্ৰমাণ ৰাখিব লাগে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। গভীৰ বিষয় সহজে বুজি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত গোপন বিশেষকৈ টিক্স আপোনালোকে পাব, কিন্তু পঢ়াত বেছি গভীৰলৈ গৈ স্বাস্থ্য বেয়া নকৰিব বুলি কৈছে। মনত ৰাখিব। উপায় হৈছে ৰাতিপুৱা মা লক্ষ্মীক গোলাপ ফুল আৰু বগা মিঠাই আগবঢ়াওক বুলি কৈছে। আজি ৰূপা আঙুঠি আপোনালোকে পিন্ধিলেও উপকৃত হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। শুভ ৰং হ'ব বগা, ৰূপালী ৰং। শুভ সংখ্যা হ'ব 6, 3, 7। শুভ সময় হৈছে 6:30 পৰা 8টা বজাৰ সময়খিনিত, গধূলি 7টাৰ পৰা 8:30 সময়খিনিত। অশুভ সময় হৈছে দুপৰীয়া 1:30 পৰা 3টা বজাৰ সময়খিনিত। ৰাহুকাল। এই সময়ত যাত্ৰা আৰু ডাঙৰ সিদ্ধান্ত নল'ব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ৰাশি দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো বিশেষকৈ শত্ৰু আৰু ৰোগৰ পৰা বিজয় বুলি কৈছে। বিশেষকৈ
এই সময়খিনিত আপুনি কোৰ্ট কাছাৰী বিবাদ প্ৰতিযোগিতা চাকৰি ইণ্টাৰভিউত জয়লাভ কৰিব পুৰণি ৰোগ ঋণ বা শত্ৰুৰ পৰা মুক্তি পোৱাৰ প্ৰবল যোগ চৰকাৰী বিভাগ পুলিচ সেৱা খেল ধেমালিৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি এই সময়খিনি ব্যৱসায় বা অংশীদাৰী সম্পৰ্কীয় কামত সূৰ্য বুধৰ বাবে ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে অংশীদাৰীৰ পৰা নতুন সহায় পাব ডাঙৰ ক্লায়েণ্ট বা চৰকাৰী অৰ্ডাৰ মিলিব পাৰে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে কিছু লোকৰ ব্যৱসায়ত প্ৰতিদ্বন্দ্বী পৰাজিত হ'ব কমিশ্যন দালি লোন ফাইনেন্স বিশেষকৈ আপোনালোকৰ কামত লাভ দেখা পোৱা গৈছে আত্মবিশ্বাস আৰু পৰাক্ৰম বৃহস্পতি দৃষ্টি আৰু মংগলৰ বলত আজি আপোনালোকৰ সাহস পৰাক্ৰম আৰু সিদ্ধান্ত লোৱাৰ যি ক্ষমতা বহুগুণে বাঢ়িব ডাঙৰ ৰিস্ক ল'লেও সফল হ'ব মানুহে আপোনালোকৰ নেতা হিচাপে মানিব খং আৰু দুৰ্ঘটনা গতিকে সাৱধান হ'ব লাগিব বৰ্তমান সময়ত খং জেদ আৰু আক্ৰমণাত্মক মনোভাৱ বাঢ়িব সৰু কথাত মাৰপিট কাজিয়া বা দুৰ্ঘটনা হ'ব পাৰে কিছু লোকৰ গতিকে সাৱধান হ'ব গাড়ী বাইক জোৰেৰে নচলাব অস্ত্ৰ জুই ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা সাৱধান হওক তেজ অপাৰেশ্যন কটা চিঙাৰ যুগ আছে সাৱধান হ'ব লাগিব আজি অফিচ বা সমাজত কোনোবাই গোপনে আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে নিজৰ গোপন কথা প্লেন পাছপৰ্ট কাকো নক'ব বা অ' নিদিব কাৰো গেৰাণ্টি নল'ব অপ্ৰয়োজনীয় তৰ্ক এৰাই চলক বুলি কৈছে একে সময়তে এই সময়খিনিত মই ডাঙৰ তুমি সৰু এনেধৰণৰ মনোভাৱ দাম্পত্য জীৱনত বা কৰ্মক্ষেত্ৰত এৰাই চলিব লাগে বৈবাহিক জীৱনত বিশেষকৈ বিবাহৰ বিচ্ছেদ গোচৰ চলি ইয়াত যদি আছে গোচৰ যদি চলি আছে আজি কথাটো গুৰুত্ব হ'ব পাৰে সাৱধান হ'ব লাগিব বুলি কৈছে তেজৰ সমস্যা উক্ত ৰক্তচাপৰ সমস্যা স্বাস্থ্যৰ ক্ষেত্ৰত ইউৰিনৰ ইনফেকশ্যন বিশেষকৈ অপাৰেশ্যনৰ যুগ আছে মছলাযুক্ত জ্বলা খাদ্য এৰাই চলক খং নিয়ন্ত্ৰণ নকৰিলে ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনত কৰিছে প্ৰেমৰ সম্পৰ্ক তীব্ৰতা বাঢ়িব পাৰে শাৰীৰিক আকৰ্ষণ বেছি থাকিব কিন্তু অধিকাৰবোধ আৰু সন্দেহে সম্পৰ্ক বেয়া কৰিব পাৰে সংগীক বান্ধি ৰাখিবলৈ নাযাব বিবাহিত লোকসকলে জীৱন সংগীৰ লগত ক্ষমতাৰ সংঘাত এৰাই চলক বুলি কৈছে সংগীৰ মতামতক সন্মান কৰক সংগীৰ স্বাস্থ্য বেয়া হ'লে নিজৰ যত্ন লওক বুলি কৈছে নিজে যত্ন ল'ব লাগিব তেওঁলোকৰ অবিবাহিত লোকে বিয়াৰ কথা বিশেষকৈ পাতিলে আজি সঁহাৰি পাব পাৰে কিন্তু কুণ্ডলী মিলাহে আগবাঢ়িব বিশেষকৈ কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত চাকৰি লোকৰ বাবে বৰ্তমান সময়ত শত্ৰু পৰাজিত হোৱাৰ দিন অফিচৰ ৰাজনীতিত আপুনি জিকিব পুলিচ সেৱা বিশেষকৈ খেল কেমিকেল খনিৰ লগত জড়িত বিশেষকৈ লোকৰ বাবে পদোন্নতি আৰু পুৰস্কাৰ যোগ আজি ব্যৱসায়ত প্ৰতিদ্বন্দ্বীক পিছ পেলাই আগবাঢ়িব কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় কামত লিখিত চুক্তি নকৰাকৈ কাম নকৰিব এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান প্ৰতিযোগিতামূলক পৰীক্ষাৰ খেল ধেমালি ডিফেন্সৰ পৰীক্ষাৰ বাবে দিনটো শ্ৰেষ্ঠ বিশেষকৈ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব ৰিচাৰ্চ স্কলাৰসকলে নতুন তথ্য আৱিষ্কাৰ কৰিব পাৰে কিন্তু খং আৰু জেদৰ বাবে শিক্ষকৰ লগত বিবাদ নকৰিব আজি ৰাতিপুৱা হনুমান মন্দিৰত গৈ বজৰংবাণ পাঠ কৰক বা সেন্দুৰ আগবঢ়াওক বুলি কৈছে ৰঙা মচুৰ দালি গুড় আৰু তামৰ বাচন আজিৰ দিনটোত বিশেষকৈ দান কৰক ভাল হ'ব ৰাতিপুৱা কলগছৰ গুৰিত পানী ঢালি দিয়ক বুলি কৈছে ভাল হ'ব ৰাতি মূৰৰ শিতানত তামৰ পাতত পানী ভৰাই ৰাখিব আৰু থৈ পেলাই ৰাতিপুৱা বিশেষকৈ আপোনালোকে কলগছৰ গুৰিত হওক বা পিপল গছৰ গুৰিত ঢালি দিব ভাল হ'ব শুভ ৰং হ'ব সোমথিৰা বগা ৰঙা শুভ সংখ্যা হ'ব 913 শুভ সময় কৈছোঁ 10:30 পৰা 12 বজাৰ সময়খিনি আবেলি 4টাৰ পৰা 5:30 সময়খিনি আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব ধনু ৰাশিলৈ আগবাঢ়িছোঁ হওক ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ সকলো বাধা অতিক্ৰম কৰিব পাৰিব কোৰ্ট কাছাৰী হওক গোচৰ আৰু বিশেষকৈ আপোনালোকৰ ঋণৰ যি সমস্যা অফিচৰ শত্ৰু সকলো পৰাজিত হ'ব পুৰণি ৰোগ ভাল হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে চিকিৎসা বেংক আইন প্ৰশাসনৰ লগত জড়িত লোকসকলৰ বাবে দিনটো আজি নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত ছিনিয়ৰসকলৰ পৰা বিশেষ সন্মান পাব পাৰে ব্যৱসায়ত প্ৰতিদ্বন্দ্বীক পিছ পেলাই ডাঙৰ অৰ্ডাৰ পাব পাৰে বেংকৰ বিশেষকৈ পৰা লোন মঞ্জুৰ হ'ব পাৰে বিদেশৰ লগত জড়িত কাম আমদানি ৰপ্তানি উচ্চ শিক্ষাৰ পৰা লাভ ৰৈ থকা পে'মেণ্ট আজি হাতলৈ আহিব পাৰে আজি এই সময়খিনিত ব্যৱসায়ত নতুন অংশীদাৰ মিলিব পাৰে বিবাহৰ প্ৰস্তাৱ কিছুলোকে লাভ কৰিব পাৰে অবিবাহিত লোকৰ বাবে সম্বন্ধ ঠিক হোৱাৰ যুগ আছে জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় পাব সংগীৰ পদোন্নতি বা লাভৰ খবৰ আহিব পাৰে মনত ৰাখিব এই সময়খিনি গুৰুত্বপূৰ্ণ পৰামৰ্শ শিক্ষকৰ পৰা ল'ব লাগে ছাত্ৰ ছাত্ৰীসকলে তীৰ্থযাত্ৰা বা ধৰ্মীয় অনুষ্ঠানৰ প্লেন বনিব কিছু লোকৰ দান ধৰ্ম কৰিলে ভাগ্য আৰু বাঢ়িব খৰচ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ আয়ৰ লগতে খৰচো বাঢ়িব হস্পিটেল দৰৱ বা আপোনালোকৰ কাৰোবাক কামত যদি লগাইছে তেওঁলোকক বিশেষকৈ মজুৰি দিয়াৰ বাবে খৰচ হ'ব পাৰে লোনৰ সুতৰ নামত টকা যি আপোনালোকৰ যাব পাৰে বুলি কৈছে লিভাৰ চৰ্বি ডায়েবেটিছ কফৰ সমস্যা থাকিলে সাৱধান হ'ব মিঠাই আৰু তেলীয়া খাদ্য কমকৈ খাব আজি অতি আত্মবিশ্বাস বৰ্তমান সময়ত অতি আত্মবিশ্বাসী হৈ ভুল সিদ্ধান্ত ল'ব পাৰে মই সকলো জানো এনেধৰণৰ ভাৱবোৰ থাকিলে লোকচান হ'ব পাৰে ডাঙৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাম নকৰিব প্ৰেমৰ সম্পৰ্কত খং আৰু ইগৰ সংঘাত হ'ব পাৰে বৈবাহিক জীৱনত সন্তানৰ জেদ বা স্বাস্থ্যৰ বাবে চিন্তা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে খেল ধেমালি বা প্ৰেমত পঢ়ি পঢ়া নষ্ট নকৰিব শ্বেয়াৰ বজাৰ বা জুৱা লটাৰীত টকা পইচা লগালে লোকচান হ'ব পাৰে গোপন শত্ৰু অফিচত কোনোবা সহকৰ্মীয়ে গোপনে আপোনালোকৰ বিৰুদ্ধে বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে কাকো অন্ধভাৱে বিশ্বাস নকৰিব গোপন কথা
বা চিক্ৰেট কথাবোৰ কাকো নক'ব। আজি বিবাহ ঠিক হোৱাৰ কথা যদি কিছু লোকৰ চলি আছে তেন্তে ফাইনেল হ'ব পাৰে, কিন্তু এই সময়খিনি প্ৰেমৰ সম্পৰ্কত খং আৰু অধিকাৰভাৱে কাজিয়া কৰিব পাৰে। সংগীক সন্দেহ নকৰিব, বিশেষকৈ বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক। চাকৰিয়ালসকলৰ বাবে শত্ৰু পৰাজিত হোৱাৰ দিন, প্ৰমোচন ট্ৰান্সফাৰৰ চিঠি আহিব পাৰে। চৰকাৰী চাকৰি, বেংক, শিক্ষা, আইন, চিকিৎসাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শ্ৰেষ্ঠ সময়। ব্যৱসায়ত কৈছে যে প্ৰতিদ্বন্দ্বীক পিছ পেলাই আগবাঢ়িব, নতুন অংশীদাৰ মিলিব। বেংকৰ পৰা বিশেষকৈ লোন সহজে পোৱাৰ সম্ভাৱনা আছে বা কিছুমান কামত আগবাঢ়িব, কিন্তু কৰ্মচাৰীৰ ওপৰত চকু ৰাখিলে ভাল হ'ব। আজি দিনটো হিচাপ নিকাচ নিজে চাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ সফলতাৰ যোগ প্ৰবল। গুৰুৰ আশীৰ্বাদ পাব, কিন্তু বিশেষকৈ খেল ধেমালি আৰু প্ৰেমত সময় নষ্ট কৰিলে লোকচান হ'ব পাৰে। উপায় হৈছে ৰাতিপুৱা গা পা ধুই কেশৰ তিলক লগাই আপোনালোকে কামখিনি কৰক, ভাল হ'ব। আজি এই সময়খিনিত বিশেষকৈ বৃহস্পতিবাৰৰ দিনটোত বিশেষকৈ হালধীয়া বস্তু যেনে চনা দালি, বিশেষকৈ হালধি, কেশৰ, হালধীয়া কাপোৰ দান কৰক। গৰুক গুড় আৰু ঘেঁহু খুৱাওক বুলি কৈছে। বিষ্ণু মন্দিৰত গৈ ঘিউ চাকি জ্বলাওক আৰু কলা চনা আপোনালোক আগবঢ়াওক, ভাল হ'ব। গুৰুক, শিক্ষক বা ব্ৰাহ্মণজনক সন্মান কৰক আৰু আশীৰ্বাদ লওক। শুভ ৰং হালধীয়া, সোণালী, সোমথিৰা। শুভ সংখ্যা হ'ব 3, 9, 12। শুভ আপোনালোকৰ সময় হৈছে ৰাতিপুৱা 9:15 পৰা 10:45 সময়খিনিত, আবেলি 4 পৰা 5:30 সময়খিনিত। আজি নতুন কাম আৰম্ভ কৰোঁতে বহু বেছি সাৱধানো আপোনালোকে হ'ব লাগিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি মকৰ ৰাশিৰ লোকসকলৰ বাবে কৈছে যে এই সময়খিনিত আপুনি সকলো প্ৰতিদ্বন্দ্বীক পিছ পেলাব। কোৰ্ট কাছাৰী, গোচৰ, চাকৰি পৰীক্ষা, ইণ্টাৰভিউ, খেল ধেমালি জয় নিশ্চিত। অফিচৰ ৰাজনীতিত আপুনি জিকিব, পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব। ৰোগ ব্যাধিৰ পৰা কিছু লোকে মুক্তি পাব। একে সময়তে শিক্ষা বা সন্তানৰ ক্ষেত্ৰতো কৈছে যে বৰ্তমান গ্ৰহৰ যি অৱস্থান, শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ সফলতা মিলিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ৰিজাল্ট কিছু লোকৰ ভাল আহিব। সন্তানৰ সুখ আৰু গৌৰৱৰ খবৰ পাব। গৰ্ভৱতী মহিলাসকলৰ বাবে দিনটো শুভ। সৃজনশীল কাম, লিখা মেলা, অভিনয়, বিশেষকৈ মিউজিক আৰ্টৰ লগত জড়িত লোকৰ বাবে দিনটো সোণালী যুগ বুলি কৈছে, সোণালী সময়। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে বৰ্তমান প্ৰেমৰ সম্পৰ্কত মাধুৰ্য থাকিব। নতুন প্ৰেম আৰম্ভ হ'ব পাৰে, কিছু লোকৰ পুৰণি প্ৰেম ঘূৰি আহিব। সংগীৰ লগত ৰোমান্টিক সময় কটাব। অবিবাহিত লোকৰ বাবে বিয়াৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। একে সময়তে আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনিত বিশেষকৈ শ্বেয়াৰ বজাৰ, লটাৰী, ফটকাৰ পৰা বিশেষকৈ হঠাতে লাভ হ'ব পাৰে, কিন্তু লোভত পৰি বৰ্তমান আজি ডাঙৰ ৰিস্ক নল'ব। ডাঙৰ ভাই ভনী বা বন্ধুৰ পৰা আৰ্থিক সহায় পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছৰ সমস্যা, পেটৰ সমস্যা, এচিডিটি, ভৰিৰ বিষ, স্নায়ু দুৰ্বলতা, ছালৰ এলাৰ্জি হ'ব পাৰে। বাহিৰৰ খাদ্য, ঠাণ্ডা বস্তু এৰাই চলক। বিশেষকৈ মানসিক চাপ বেছি হ'ব পাৰে। আজি দিনটোৰ কামৰ হেঁচাত বিশেষকৈ খোৱা এৰি আপোনালোকে নিদিব, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। প্ৰেমত অতি আৱেগিক হ'ব বুলি কৈছে আজি। বিশেষকৈ গ্ৰহৰ যি অৱস্থান, প্ৰেমত অতি আৱেগিক হৈ ভুল সিদ্ধান্ত ল'ব পাৰে। গোপন প্ৰেমৰ কথা পোহৰলৈ আহিব পাৰে, কিছু লোকৰ বদনাম হ'ব পাৰে। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। বৰ্তমান বিশেষকৈ লাভৰ লোভত পৰি শ্বেয়াৰ বা যিকোনো কামতে, লটাৰীতে হওক বা যিকোনো কামত টকা পইচা লগালে লোকচান হ'ব পাৰে, সাৱধানে বিনিয়োগ কৰক। আজি অফিচত কৰ্মচাৰী বা ঘৰখনৰ বিশেষকৈ চাকৰ বাকৰৰ লগত জড়িত সকলো কথাতে বিশেষকৈ সাৱধান হ'ব। কাজিয়া পেচাল হ'ব পাৰে কাৰোবাৰ লগত। খং নিয়ন্ত্ৰণ কৰক, কাকো অপমান নকৰিব, নহ'লে কামবোৰ বেয়া কৰি দিব পাৰে যেনিবা বা বেয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি ৰোমাঞ্চ আৰু আকৰ্ষণ থাকিব। সংগীক উপহাৰ দিয়ক, ডেটত যাওক, কিন্তু সন্দেহ আৰু অধিকাৰভাৱে সম্পৰ্ক বেয়া কৰিব পাৰে। বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত লোকে সন্তানৰ পৰা সুখ পাব, কিন্তু সন্তানৰ জেদ বা পঢ়া শুনাৰ বাবে চিন্তা হ'ব পাৰে। জীৱনসংগীৰ লগত সন্তানৰ ভৱিষ্যতৰ কথা পাতি একেলগে সিদ্ধান্ত ল'লে মকৰ ৰাশিৰ জাতক জাতিকাসকলে ভাল ফল দেখিব। চাকৰি লোকৰ বাবে প্ৰতিযোগিতা থাকিব। অফিচত ৰাজনীতি বিশেষকৈ আপুনি জিকিব, কিন্তু কামৰ হেঁচা বহুত থাকিব। কৰ্মক্ষেত্ৰত একেলগে বহুত কাম কৰিবলগীয়া থাকিব। চিনিয়ৰসকলে আপোনালোকৰ কামৰ পৰীক্ষা ল'ব। চৰকাৰী চাকৰিৰ বাবে দিনটো ভাল। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীক পিছ পেলাব, কিন্তু কৰ্মচাৰীৰ ওপৰত চকু ৰাখক। হিচাপ নিকাচ নিজে চাব। শিক্ষাৰ, শিশু সামগ্ৰী, খেলৰ সামগ্ৰী, শ্বেয়াৰ বজাৰ, বিশেষকৈ এণ্টাৰটেইনমেণ্ট, ইভেণ্ট মেনেজমেণ্টৰ ব্যৱসায়ত লাভ বেছি বুলি কৈছে আজি। প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। স্মৃতি শক্তি আৰু একাগ্ৰতা বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে বিশেষ সফলতা পাব, কিন্তু প্ৰেম বা বিশেষকৈ মজ মস্তিত সময় নষ্ট কৰিলে লোকচান হ'ব পাৰে, মনত ৰাখিব। ৰাতিপুৱা শনি মন্দিৰত গৈ কলা তিলৰ বিশেষকৈ দীপ জ্বলাওক। হনুমান চালিচা পাঠ কৰক আজি। বজৰং বাণ বিশেষকৈ আপোনালোকে 3 বাৰ পঢ়ক। পিতৃ বা গুৰু ভৰিত চুই আশীৰ্বাদ লওক বুলি কৈছে, ভাল প্ৰতিফলন দেখিব। শুভ ৰং নীলা, কলা আৰু বেঙুনীয়া। শুভ সংখ্যা হ'ব 8, 4 আৰু 6। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ আহক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। প্ৰেম, শিক্ষা আৰু সৃজনশীলতা।
বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ বুদ্ধি সৃজনীশীলতা আত্মপ্ৰকাশৰ শক্তি বহুত থাকিব লিখা মেলা আৰ্ট মিউজিক অভিনয় ইউটিউব ৰিলছ বনোৱাৰ কামত জড়িত লোকৰ বাবে দিনটো সোণালী সময় ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলাফল পাব চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চ আৰু মাধুৰ্য থাকিব নতুন প্ৰেম আৰম্ভ হ'ব পাৰে কিছু লোকৰ সন্তানৰ পৰা সুখৰ খবৰ পাব পাৰে বিবাহিত লোকসকলে ঘৰখনৰ মাটি আৰু বাহনৰ সুখ একে সময়তে এই সময়খিনিত নতুন ঘৰ কিনা মাটি বাৰী কাগজ পত্ৰ ফাইনেল হোৱা নতুন বাহন ক্ৰয় কৰা প্ৰবল যোগ ঘৰখনত নতুন ফাৰ্নিচাৰ ইলেক্ট্ৰনিক সামগ্ৰী আহিব বা কিনি আনিব মাৰ স্বাস্থ্য ভাল হ'ব আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ পাব ঘৰখনত মাংগলিক কামৰ পৰিকল্পনা হ'ব পাৰে আৰ্থিক আপোনালোকৰ স্থিতিৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত বিশেষকৈ সঞ্চয় কৰাৰ প্ৰৱণতা বাঢ়িব পুৰণি ধন পৈতৃক সম্পত্তি বা বীমা টকা পইচা হাতলৈ আহিব পাৰে পৰিয়ালৰ লগত মিলি কোনো ব্যৱসায় আৰম্ভ কৰিলে লাভ হ'ব বেংক ফাইনেন্স ৰিয়েল ইষ্টেট খেতি বাতিৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ কৰ্মৰ ক্ষেত্ৰত একে সময়তে চিনিয়ৰসকলৰ বিশ্বাস আপোনালোকে জয় কৰিব পাৰিব ঘৰখনৰ পৰা কাম কৰা ৰিয়েল ইষ্টেট কৃষি অটোমোবাইল বিশেষকৈ ইণ্টেৰিয়ৰ কামত সফলতা মিলিব বুলি কৈছে বা পাব পাৰিবাৰিক আপোনালোকৰ ক্ষেত্ৰত একে সময়তে ঘৰখনত ইগৰ সংঘাত হ'ব পাৰে মা বা জীৱনসংগীৰ লগত সৰু কথা তৰ্ক হ'ব পাৰে মই যি কওঁ সেয়াই ঠিক এনে মনোভাৱ এৰাই চলক ঘৰখনত ডাঙৰ সিদ্ধান্ত অকলে নল'ব বুলি কৈছে প্ৰেমত অত্যধিক আশা বৰ্তমান প্ৰেমত বেছি আশা কৰি হতাশ হ'ব পাৰে কিছু লোকে সংগীৰ পৰা বেছি সময় বা উপহাৰ আশা কৰিলে মনোমালিন্য হ'ব পাৰে গোপন প্ৰেমৰ কথা পোহৰলৈ আহিব পাৰে কিছু লোকৰ বদনাম হ'ব পাৰে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা 100% হাতত আপোনালোকে আঁতৰি থাকক বুলি কৈছে তেনেধৰণৰ সম্পৰ্কৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা হাওঁফাওঁ বুকুৰ বিষ বিশেষকৈ কফ গেছ এচিডিটি সমস্যা কিছু লোকৰ হ'ব পাৰে গতিকে ধ্যান ৰাখিব মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ থাকক মানসিক চাপৰ বাবে কিছু লোকৰ টোপনি সমস্যা হ'ব পাৰে পানী বেছিকৈ খাব আজি বিশেষকৈ ক'ৰবাত ডাঙৰ টকা পইচা ইনভেষ্ট কৰিলে সাৱধান হ'ব লোকচান হ'ব পাৰে সন্তানৰ জেদৰ বাবে আজি কিন্তু বিবাহিত লোকসকলে অপ্ৰয়োজনীয় খৰচৰ বহন কৰিবলগীয়া হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত আজি বুজাবুজি থাকিব কিন্তু বেছি অধিকাৰ দেখুৱালে সম্পৰ্ক বেয়া হ'ব পাৰে অবিবাহিত লোকৰ বাবে প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে বিবাহিত লোকে জীৱনসংগীৰ লগত ঘৰখন সজোৱা নতুন বস্তু কিনাৰ কথা পাতিব কিন্তু ঘৰখনৰ সিদ্ধান্ত লওঁতে সংগীৰ মতামতক গুৰুত্ব দিয়ক সন্তানৰ পঢ়া শুনা বা স্বাস্থ্যৰ বাবে আজি কিছু লোকৰ চিন্তাও হ'ব পাৰে বুলি কৈছে কৰ্ম আৰু ব্যৱসায় চাকৰি লোকৰ বাবে ঘৰৰ পৰা কাম কৰাৰ বা ট্ৰান্সফাৰৰ কথা চলিব পাৰে ৰিয়েল ইষ্টেট কৃষি ডেইৰী বিশেষ হোটেল ইণ্টেৰিয়ৰ অটোমোবাইলৰ লগত জড়িত কামত দিনটো লাভজনক হ'ব ব্যৱসায়ত ঘৰ মাটি বাহনৰ লেনদেনত লাভ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দিনটো শ্ৰেষ্ঠ সময় সৃজনীশীল প্ৰজেক্টত প্ৰথম পুৰস্কাৰ পাব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মনোযোগ বাঢ়িব কিন্তু প্ৰেম বা বিশেষকৈ মজ মস্তিত সময় একেবাৰে নষ্ট নকৰিব উপায় হৈছে ৰাতিপুৱা মা দুৰ্গা বা মা লক্ষ্মীক ফটো আগত ঘিউ চাকি জ্বলাওক বগা ফুল আগবঢ়াওক ভাল হ'ব আজি এই সময়খিনি ঘৰখনৰ উত্তৰ পূব কোণ পৰিষ্কাৰ কৰি ৰাখক আৰু গংগাজল ছটিয়াওক ভাল হ'ব গৰীব ছোৱালীক বগা কাপোৰ বা বহী কলম দান কৰক শুভ ৰং হ'ব নীলা বগা সোণালী ৰং শুভ সংখ্যা হ'ব 846 আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ মীন ৰাশি সেই জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন সাহস আৰু যোগাযোগ বিশেষকৈ আজি আপোনালোকৰ সাহস পৰাক্ৰম আৰু যোগাযোগ শক্তিৰ চৰমত থাকিব লিখা মেলা মিডিয়া মাৰ্কেটিং বিশেষকৈ টেলিকম ছ'চিয়েল মিডিয়াৰ লগত জড়িত লোকৰ বাবে দিনটো সোণালী সময় ভাই ভনী বা বন্ধু বা ওচৰ চুবুৰীয়াৰ পৰা ডাঙৰ সহায় পাব সৰু যাত্ৰাও লাভ হ'ব আৰ্থিক শক্তিৰ ক্ষেত্ৰত ধন সম্পত্তিৰ ক্ষেত্ৰত আপুনি অজয় হৈ থাকিব বিশেষকৈ ৰৈ থকা পে'মেণ্ট বোনাছ কমিশ্যন হাতলৈ আহিব পৈতৃক সম্পত্তি ভাগ বতৰাৰ কথা কিছু লোকৰ যদি চলি আছে ফাইনেল হ'ব পাৰে বেংকৰ ফাইনেন্স ইঞ্চুৰেঞ্চ বিশেষকৈ পুলিচ সেনা বিশেষকৈ খেলৰ লগত জড়িত লোকৰ বাবে আৰ্থিক বিশেষকৈ লাভ বেছি ঘৰ আৰু মাতৃৰ সুখ একে সময়তে মাতৃৰ স্বাস্থ্য ভাল হ'ব তেওঁলোকৰ আশীৰ্বাদ পাব ঘৰখন সজোৱা নতুন ফাৰ্নিচাৰ বা ইলেক্ট্ৰনিক সামগ্ৰী কিনাৰ যি প্লেন বনিব পাৰে নতুন বাহন ক্ৰয় কৰাৰ যোগ আছে ঘৰলৈ আলহী অহাৰ আজিৰ দিনটোত সম্ভাৱনা আছে বুলি কৈছে বিশেষকৈ এই সময়খিনিত বৃহস্পতিৰ দৃষ্টি নৱম স্থানৰ পৰা বিশেষকৈ আপোনালোকৰ ধৰ্ম দৰ্শন গুৰুৰ প্ৰতি ৰুচি বাঢ়িব ধ্যান যোগ তীৰ্থযাত্ৰা মনলৈ আহিব পাৰে কিছু লোকৰ গুৰু বা ডাঙৰ পৰামৰ্শ জীৱনৰ ডাঙৰ সমস্যা সমাধান কৰিব পাৰে আজি একে সময়তে আপোনালোকৰ ৰাখি থকা মানসিক চাপ এলাহ দায়িত্ব বোজা বেছি অনুভৱ কৰিব শৰীৰ গধুৰ লাগিব কামত মন নবহিব আজি হতাশা আৰু নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক ধৈৰ্য হেৰুৱাব নালাগে নেহেৰুৱাব কথাৰ বাবে বিবাদ অৰ্থাৎ কৈছে যে কথাৰ ধৰণ কঠোৰ হ'ব পাৰে পৰিয়াল বা অফিচত সৰু কথাত খং উঠি কাজিয়া হ'ব পাৰে পৰিয়ালৰ লগত টকা পইচা কথাত বিবাদ এৰাই চলক কাকো গালি গালাজ নকৰিব নহ'লে শত্ৰু বাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা গেছ এচিডিটি দাঁতৰ বিষ ভৰিৰ বিষ স্নায়ুৰ দুৰ্বলতা চৰ্দি কাহ এলাৰ্জিৰ সমস্যা বাঢ়িব পাৰে ঠাণ্ডা বস্তু আৰু মছলাযুক্ত খাদ্য বৰ্তমান মীন ৰাশিৰ জাতক জাতিকাসকলে এৰাই চলিব লাগিব পানী বেছিকৈ খাব অপ্ৰয়োজনীয় ভ্ৰমণ এই সময়ত অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰক টকা পইচা আৰু সময় দুয়োটা নষ্ট হ'ব পাৰে ভাই ভনীৰ লগত সম্পত্তি বা টকা পইচা কথাত মনোমালিন্য হ'ব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ সম্পৰ্কত আজি বিশেষকৈ শুভ দেখা পোৱা গৈছে ফোন মেছেজ ডেটত সময় যাব কিন্তু বেছি অধিকাৰ দেখুৱালে বা সন্দেহ কৰিলে প্ৰেম জীৱনত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব
সংগীক বিশ্বাস কৰক বিবাহিত লোকসকলে জীৱনসংগীৰ লগত ঘৰখনৰ কথা পাতি একেলগে সিদ্ধান্ত লওক সংগীৰ স্বাস্থ্যৰ প্ৰতি সজাগ থাকক বুলি কৈছে শহুৱেকৰ ঘৰৰ পৰা কিছু লোকে ভাল খবৰ পাব পাৰে সন্তানৰ বাবে বিবাহিত লোকসকলৰ চিন্তা হ'ব পাৰে কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো কৈছে আজি অনুকূল চাকৰি লোকৰ বাবে যোগাযোগ মিটিং ট্ৰেভেলৰ কামত সফলতা মিলিব বুলি কৈছে পাব অফিচত আপোনালোকৰ কথাৰ ওজন বাঢ়িব ভেলু দিব কিন্তু কামৰ হিচাপ বেছি হ'ব একেলগে এই সময়খিনিত কিন্তু ব্যৱসায়িক ক্ষেত্ৰত মাৰ্কেটিং কাপোৰৰ ব্যৱসায়ত বিশেষকৈ লিখা মেলা কামত লাভ হ'ব ভাই ভনীৰ লগত মিলি ব্যৱসায় লাভ হ'ব কিন্তু অংশীদাৰৰ লগত লিখিত চুক্তি নকৰাকৈ কাম নকৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে মাছ কমিউনিকেশ্যন সাংবাদিকতা ভাষা সাহিত্য মাৰ্কেটিং বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শ্ৰেষ্ঠ সময় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যোগ একে সময়তে কিন্তু কোনো বৰ্তমান সময়ত ফোন ছ'চিয়েল মিডিয়াত বেছি সময় নষ্ট নকৰিব ৰাতিপুৱা গা পা ধুই বিশেষকৈ সূৰ্যোদয়ৰ পৰা পানী আগবঢ়াই আপোনালোকে কামখিনি কৰক দিনটো ভাল হ'ব মাছক আটা বিশেষকৈ গুলি খুৱাওক ভাই ভনীক উপহাৰ দিয়ক বা সহায় কৰক হালধীয়া ৰঙৰ ৰুমাল লগত ৰাখক আৰু হালধীয়া মিঠাই গৰু খুৱাওক আজি শুভ ৰং হ'ব হালধীয়া নীলা সুমথিৰা শুভ সংখ্যা হ'ব 3 8 আৰু 9 শুভ সময় ৰাতিপুৱা 9টাৰ পৰা 10:30 সময়খিনিত আৰু গধূলি 6টাৰ পৰা 7:30 বজাৰ সময়খিনিত বিশেষকৈ এই সময়খিনিত কাম কৰিব পাৰে একে সময়তে মনত ৰাখিব আজি ৰাহুকাল সময়ত যিকোনো কাম নকৰিব এই সময়ত নতুন কাম আৰম্ভ নকৰিব বিশেষকৈ যাত্ৰাও নকৰিব দুপৰীয়াৰ 1:30 পৰা 3টা বজাৰ সময়খিনিত মনত ৰাখিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব